ভৰিৰে লিখি মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হ'ল গোৱালপাৰাৰ এজন ছাত্ৰ। ভৱিষ্যতে অভিযন্তা হোৱাৰ লক্ষ্য তেওঁৰ। শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উজ্বলি উঠিল গোৱালপাৰাৰ চন্দৰিয়াৰ এজন ছাত্ৰ। মনত যেতিয়া প্ৰবল ইচ্ছা শক্তি থাকে, বুকুত যেতিয়া অদম্য সাহস থাকে, তেতিয়া কোনো বাধাই হেঙাৰ হ'ব নোৱাৰে সফলতাৰ যাত্ৰাত। সেয়াই প্ৰমাণ কৰিলে গোৱালপাৰাৰ এজন ছাত্ৰই। শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উজ্বলি উঠিল গোৱালপাৰাৰ চন্দৰিয়াৰ এজন ছাত্ৰ। ভৰিৰে লিখি হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হ'ল জ্যোতিৰাদিত্য চৌধুৰী নামৰ বিশেষভাৱে সক্ষম ছাত্ৰজন। শংকৰদেৱ শিশু বিদ্যা নিকেতন গোৱালপাৰাৰ পৰা মেধাৱী ছাত্ৰগৰাকীয়ে ভৰিৰে লিখি উত্তীৰ্ণ হোৱাত উৎফুল্লিত হৈ পৰিছে পৰিয়ালৰ লগতে অঞ্চলবাসী। পঢ়া শুনাৰ লগতে ক্ৰিকেট তথা বিভিন্ন দিশত পাৰ্গত ছাত্ৰগৰাকীৰ ভৱিষ্যতৰ লক্ষ্য এগৰাকী সফল অভিযন্তা হোৱাত।